3 দিন ধৰি পেলাই হযরত হুসেইন রাদিয়াল্লাহু তাআলা আনহু আৰু ৰাসূল কৰীম সাল্লাল্লাহু আলাইহি সাল্লামৰ ল'ৰা ছোৱালীক তেওঁলোকে পানী খাবলৈ দিয়া নাছিলে ইমান অত্যাচাৰ কৰিছিলে 10 দিন ধৰি তেওঁলোকে ময়দানে কাৰবালাত নিজৰ পৰৱান নিজৰ যিটো সীমা মানে আগতে সেই ত্ৰিপালৰ নিচিনা যে আমাৰ শিবিৰ বনায় তেনেকৈ শিবিৰ বনাই আছিলে খেমা বুলি তাক কোৱা হয় এই খেমাত তেওঁলোকে তাত শিবিৰ পাতি আছিল আৰু এটা কৈ সৈন্য তেওঁলোকে মানে ময়দানত বীৰৰ নিচিনা যুদ্ধ কৰি কৰি শহীদ হৈ গৈছিল প্ৰথমতে এজন সৈন্য আহিল এজন যোদ্ধা আহিল যোদ্ধাসকলক নিজৰ মহিলাসকলে কি কৈছিল জানে তেতিয়া কৈছে যোৱা আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাতিৰ কাৰণে তোমালোকে কুরবান হৈ আহিবা আমি তোমালোকক জান্নাতত লগ কৰিম ইনশাআল্লাহ মহিলাসকলে কৈছিল নিজৰ মাকে কৈছিল মাকে নিজৰ ঘৈণীয়েকক যেতিয়া সেইজন সৈন্যই ঘৈণীয়েকক বিয়া পাতিছিলে মাত্ৰ 20 দিন হৈছে বিয়া পতা যেতিয়া 20 দিন হৈছিলে মাকে ক'লে মোৰ ল'ৰাটোক পঠাই দিয়া আৰু হযরত হুসেইন রাদিয়াল্লাহু তাআলা আনহুৰ দুশ্মনসকলক ইছলামৰ দুশ্মনসকলক নেস্ত নাবুদ কৰিবৰ কাৰণে তাক শহীদ হ'বৰ কাৰণে পঠাই দিয়া আৰু ঘৈণীয়েকে তেতিয়া কৈছে ইয়া মা হে মা মই কেনেকৈ থাকিম মোৰ মানুহজন যেতিয়া শহীদ হৈ যাব মই কেনেকৈ চাই থাকিব পাৰিম মোৰ মাত্ৰ 20 দিন হৈছে বিয়া পতা যে কৈছে মা তুমি চিন্তা নকৰিবা তোমাৰ লগত মই আছো আৰু তুমি আমি যেতিয়া শহীদ হৈ যাম সকলো তেতিয়া জান্নাতত তোমাৰ ল'ৰাৰ লগত মোৰ ল'ৰাৰ লগত তোমাৰ মুলাকাত হ'ব কি তুমি নাভাবে নেকি যে তোমাৰ জান্নাতত তোমাৰ এই শৌহৰ শহীদ হৈ পেলাই যেতিয়া তলোৱাৰ লৈ পেলাই উঠিব আল্লাহৰ লগত যেতিয়া তেওঁলোকে মুলাকাত কৰিব আৰু এজন শহীদ বীৰ যোদ্ধাৰ দৰে জান্নাতত যেতিয়া প্ৰৱেশ কৰিব তেতিয়া তুমি নিবিচাৰিবা নেকি তুমিও জান্নাতত যাবা তেতিয়া ঘৈণীয়েকে কৈছিল মাত্ৰ 20 দিন হৈছিলে বিয়া হোৱা তেতিয়া ঘৈণীয়েকে কৈছিলে যে হে মা মই নিশ্চয় বিচাৰিম যে মোৰ যিটো মোৰ স্বামী যুদ্ধৰ ময়দানত বীৰৰ জোৰে যুদ্ধ কৰক আৰু শহীদ হৈ যাওক আৰু কিয়ামতৰ দিনা মই যাতে তেওঁক কি কৰিম মই নিজৰ স্বামী হিচাপে মই গৰ্ববোধ কৰিব পাৰিম তেতিয়া তেওঁক পঠাই দিলে নিজৰ স্বামীক চকুৰ আগত পঠাই দিছে যে সৈন্য লাখ লাখ সৈন্যৰ মাজত অকলে এজন পঠিয়াই দিছে যুদ্ধ কৰিবৰ কাৰণে তেওঁৰ ওচৰত গোটেই ঘেৰাও কৰি পেলাই ঘোঁৰাত ঘেৰাও কৰি পেলাই সৈন্যসকল আহি তেওঁক লালকাৰ কৰি আছে কৈছে অকলে কিয় আহিছ তোক কোনে পঠাইছে মৰিবলৈ কৈছে মই আহিছোঁ আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাতিক মই বচাবৰ কাৰণে আহিছোঁ মোৰ লগত যুদ্ধ কৰিবি বীৰ দৰ্পে যুদ্ধ কৰিলে 4-5টা মান সৈন্য প্ৰথমতে মাৰি দিলে মাৰি দিয়াৰ পিছত 3-4 জন যেতিয়া একেলগে আহিলে তেওঁৰ পিছফালৰ পৰা এজনে খঞ্জৰ মাৰিছে আৰু আগফালৰ পৰা এজনে খঞ্জৰ মাৰিছে এই পিছফালৰ পৰা আগফালৰ পৰা মৰাৰ পিছত তেওঁ ঘোঁৰাৰ পৰা পৰি গৈছে পৰি যোৱাৰ পিছত যেতিয়া পৰি গৈছে তেওঁ তীৰ মৰা আৰম্ভ কৰিছে আৰু চাৰিওফালৰ পৰা যেতিয়া তীৰ পৰিছে তেতিয়া তেওঁ ইয়া আল্লাহ বুলি কৈ পেলাই মানে ঘোঁৰাৰ পৰা পৰি তাৰ পৰা যেতিয়া আকৌ তেওঁ হাতখন হিলাইছে সৈন্যকেইটা ভয়তে পলাইছে যে এতিয়াও এই শ্বেৰে খুদা এতিয়াও মৰি যোৱা নাই হয়তো আমাৰ ওপৰত মানে হামলা কৰি দিব পাৰে তথাপি তলোৱাৰ উলিয়াইছে তেওঁ পৰি আছে তীৰ গোটেই গাত কাঁড় সি আছে তথাপি তেওঁ তলোৱাৰ উলিয়াইছে যে মাৰিম কিন্তু তলোৱাৰ উলিয়াৰ পিছতে তেওঁ আৰু যেতিয়া এই সৈন্যকেইটা পলাইছে তেতিয়া কাকো দেখা নাই তাৰপিছত তেওঁ আৰু লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ বুলি শহীদ হৈছে এনেকৈ যুদ্ধ কৰিছে কিন্তু সেই সময়ত কি হৈছে মই কৈ আছিলোঁ নামাজৰ কথা সেই সময়ত কি হৈছে যে জুহাইৰ বিন কাব তেখেতে যুদ্ধ কৰি কৰি কেইজনমান সৈন্যক য়েজিদৰ কেইজনমান সৈন্যক মাৰিলে মৰাৰ পিছত কৈছে ঠিক আছে আজান দি দিছে জোহৰৰ আজান দি দিছে সেইদিনা কাৰবালাৰ ময়দানৰ 10 তাৰিখ মহৰম মাহৰ 10 তাৰিখ যিদিনাখন হযরত হুসেইন শহীদ হ'ব সেইদিনা জোহৰৰ আজান দি দিছে আজান দিয়াৰ লগে লগে কৈছে ঠিক আছে এতিয়া থাক এতিয়া যুদ্ধ নকৰোঁ অলপ সময় বিৰতি আমাক আল্লাহে আমাক তেখেতৰ কাম কৰিবৰ কাৰণে আমাক মাতিছে হযরত হুসেইন রাদিয়াল্লাহু তাআলা আনহু গোটেই পৰিয়াল যিমান হযরত হুসেইন রাদিয়াল্লাহু তাআলা আনহুৰ যিসকল ঘৰৰ পৰিয়াল আহলে বৈত আছিলে সকলো আহি নামাজ পঢ়িবৰ কাৰণে তেওঁলোকে কাটাৰ বান্ধিছে সিফালৰ পৰা যুদ্ধৰ সৈন্য আহিবৰ কাৰণে একদম ৰেডি হৈ আছে কিন্তু কেইজনমান হযরত জুহাইৰ আৰু কেইজনমান সৈন্য 4-5 জনমান সৈন্যক মানে ৰাখিছে যে তোমালোকে পিছত নামাজ পঢ়িবা এই যুদ্ধৰ ময়দানত নামাজ পঢ়াৰ নিয়মটো এইটোৱে যে কেইজনমানে পঢ়িব আৰু কেইজনমানে পহৰা দিব তাৰপিছত আকৌ শামিল হ'ব তেওঁলোকে আকৌ বেলেগ কেইজনমান পহৰা দিব এইটো বহুত ডাঙৰ দীঘলীয়া মছলা আছে জামাতত কিন্তু সবেই নামাজ পঢ়িব লাগিব যিসকলে যুদ্ধৰ ময়দানত নামাজ পঢ়ি আছে আৰু বাকীসকলে কি হৈছে পহৰা দি আছে তেওঁলোকে কিন্তু নামাজৰ অৱস্থাত আছে যেতিয়া এইসকলে নামাজ পঢ়িব 2 ৰাকাত
2 ৰাকাত পঢ়ি বাকী সকলক গৈ পেলাই পহৰা দিব 2 ৰাকাত আদায় কৰাখিনি গৈ পেলাই পহৰা দিব আৰু সেই সকলে 2 ৰাকাত নামাজ আহি পঢ়িব এনেকৈ 2 ৰাকাতকৈ পঢ়িব তেতিয়াও কৈছে তেতিয়াও নামাজ কিন্তু মাফ নাই সৈন্য আহিবৰ কাৰণে ৰেডি তেতিয়াও কিন্তু নামাজ মাফ হোৱা নাই বুলি কৈছে কিন্তু আজি আমি কি কৰিছোঁ ঘৰত শুই আছোঁ নামাজ মাফ আমাৰ কাৰণে যদি আজি 2021 চনত যদি নামাজ মাফ হ'লহেঁতেন তেতিয়াহ'লে সেইদিনা হযৰত হুছেইন ৰাদিয়াল্লাহু তাআলা আনহুৰ নামাজটো আল্লাহে মাফ কৰি দিলেহেঁতেন যে তোমালোকক মাৰিবৰ কাৰণে সৈন্য আহি ৰেডি হৈ আছে গতিকে তোমালোকে নামাজ পঢ়িব নালাগে এতিয়া কিন্তু নাই নামাজ মাফ নহয় সেই সময়ত কি হৈছে শিমৰৰ ওচৰত গৈ পেলাই কোনোবাই কৈছে যে এওঁলোকে এতিয়া নামাজ পঢ়িবলৈ লৈছে কিয় নামাজ পঢ়িবলৈ সুবিধা দিছা তেওঁলোকে হযৰত হুছেইনৰ মানে স্বৰ কাটি পেলাই তোমালোকে লৈ আনা আৰু শেষ কৰি দিয়া এখন যুদ্ধ তেতিয়া শিমৰে ক'লে যে নহয় আল্লাহৰ কাম কৰি আছে গতিকে আমি মাৰিব নোৱাৰোঁ কিন্তু য়েজিদে কি ক'লে যে এই যে আমি সৈন্যখিনি যে আনিছোঁ কি কৈ পেলাই আনিছোঁ এই বুলি কৈ পেলাই আনিছোঁ যে হযৰত হুছেইন কাফিৰ হৈ গৈছে সেইকাৰণে গোটেই সৈন্য মোৰ লগত যুদ্ধ কৰিবৰ কাৰণে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাতিক কতল কৰিবৰ কাৰণে আহিছে শ্বহীদ কৰিবৰ কাৰণে আহিছে তোমালোকে জানি ৰাখা যদি আজি এওঁক নামাজ পঢ়িবলৈ তোমালোকে দিলা তেতিয়াহ'লে এই যুদ্ধ আমি হাৰি যাম শিমৰে কি ক'লে যে গৈ পেলাই এতিয়াই হযৰত হুছেইনৰ ডিঙি কাটি আনা তোমালোকে কেতিয়াও যুদ্ধ তেওঁলোকে নামাজ পঢ়িব নিদিবা ল'ৰা ছোৱালী মহিলা সকলোকে তোমালোকে কতল কৰি হৈ আহা তেওঁলোকে নামাজ পঢ়ি আছে কিন্তু সিফালৰ পৰা ঘোঁৰা আহি পেলাই যিসকলে মানে পহৰা দি আছিলে তেওঁলোকক তীৰ মৰা আৰম্ভ কৰিছে এজাক ঘোঁৰা লৈ পেলাই সৈন্য আহিছে আৰু তেওঁলোকক তীৰ মৰা আৰম্ভ কৰিছিল 4-5জন সাহাবা 4-5জন তাবিঈন তেওঁলোকে কি কৰিছে পহৰা দি আছে আৰু পুৰা চাৰিফালৰ পৰা তীৰ মৰা আৰম্ভ কৰিছে তেওঁলোকে কিন্তু জেগাৰ পৰা আঁতৰি যোৱা কাৰণ তেওঁলোকে নামাজৰ হালত আছে তেওঁলোকে যদি পহৰা দি আছে নামাজৰ হালতত পহৰা দি আছে তীৰ মাৰি আছে সোমাই আছে তীৰ সোমাই আছে কেইজন মানে হযৰত হুছেইন ৰাদিয়াল্লাহু তাআলা ইমামতি কৰি আছে হযৰত হুছেইন ৰাদিয়াল্লাহু তাআলা আনহুক তীৰ মাৰিছে তেওঁ গৈ পেলাই ওচৰত গৈ খাৰা হৈ দিছে যাতে মোৰ গাত তীৰ লাগক আল্লাহ ৰসুলৰ নাতিৰ গাত যাতে তীৰ নালাগে তীৰ মাৰোতে তেওঁলোকৰ গাত যেতিয়া গোটেই তীৰ হৈ গ'ল তাৰপিছত বাগৰি পৰিল পেলাই নামাজ শেষ হৈছে তাৰপিছত আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাতি তেওঁৰ নাতি বোৱাৰী ল'ৰা ছোৱালী যিমান আছে সকলোৰে ওপৰত অত্যাচাৰ হযৰত য়েজিদে ৰসুল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সেই নাতিৰ সেই যিটো মানে দস্তা যিটো দল মাত্ৰ 100জন মানুহ তাতকৈ অলপ কমেই হ'ব কিন্তু য়েজিদৰ গোটেই লাখ সৈন্য আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাতিৰ ওপৰত আৰু তেওঁৰ ঘৰৰ মানুহৰ ওপৰত এনেকুৱা নিৰ্মম অত্যাচাৰ কৰিছে যেতিয়া হযৰত হুছেইন ৰাদিয়াল্লাহু তাআলা আনহুৰ মূৰটো কাটিছে নামাজৰ অৱস্থাত মূৰটো কটাৰ পিছত যেতিয়া তেখেতৰ মূৰটো নাকাটে হযৰত হুছেইন ৰাদিয়াল্লাহু তাআলা মূৰটো নাকাটে তাৰপিছত কোনোবাই কৈছে তেখেতৰ মূৰটো এনেকৈ কাটিলে নহ'ব এইফালৰ পৰা কাটা এটা জেগা আছে সেই জেগাটোত কাটিলেহে তেওঁৰ মূৰটো কাটিব তাৰপিছত সেই জেগাটোত ধৰি পিছ এইফালৰ পৰা কাটিছে তেতিয়া মূৰটো কাটিছে আৰু তেওঁ আল্লাহু আকবাৰ বুলি চিঞৰিছে নামাজৰ অৱস্থাত এনেকুৱা অত্যাচাৰ কৰিছে হযৰত হুছেইন ৰাদিয়াল্লাহু তাআলা আনহুৰ মানে দেহৰ ওপৰত কৈছে তেখেতক কতল কৰাৰ পিছতো ঘোঁৰাত বান্ধি তেখেতৰ লাশটো গোটেই ময়দানে কাৰবালাত ঘূৰাইছে আৰু যিমান তেওঁলোকৰ এই য়েজিদৰ যিমান সৈন্য আছিলে তাৰ ঘোঁৰা আছিলে সকলো ঘোঁৰাৰ ইফালৰ পৰা সিফালে ঘোঁৰাবিলাকক দৌৰাদৌৰি কৰিছে আৰু হযৰত হুছেইন ৰাদিয়াল্লাহু তাআলা আনহুৰ লাশটোৰ ওপৰত তেওঁলোকে শেষ কৰিছে লাশটো একদম চাটনি বনি গৈছে নাউজুবিল্লাহ আল্লাহ সকল জালিমক আল্লাহ জাহান্নামত নিয়ক যিসকল জালিমে হযৰত হুছেইন আৰু আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ল'ৰা ছোৱালীৰ ওপৰত আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আহলে বাইতৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰিছে কিন্তু সেই সময়তো আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাতি হযৰত হুছেইন ৰাদিয়াল্লাহু তাআলা আনহু নামাজ এৰি দিয়া নাছিলে আৰু তেওঁ আহলে বাইতে যদি নামাজ এৰি তেতিয়া দিলেহেঁতেন এতিয়া আমাৰ কাৰণে নামাজ মাফ হ'ল কিন্তু সেই যুদ্ধৰ অৱস্থাত তেওঁলোকে নামাজৰ অৱস্থাত তেওঁলোকে কতল হ'বৰ কাৰণে তেওঁলোকে শ্বহীদ হ'বৰ কাৰণে তেওঁলোকে কুণ্ঠাবোধ কৰা নাছিল সেইটো পাইগাম দি থৈ গ'ল কিতাপত লিখিছে যে পাইগাম দি থৈ গ'ল যে নামাজটো কোনো অৱস্থাত মাফ নহয় হযৰত হুছেইন শ্বহীদ হওঁতে কেইটা পাইগাম দিছে এটা পাইগাম যে য়েজিদৰ জিনাকাৰী সুদখুৰি জুৱা আৰু যিমান বেয়া কাম আছে য়েজিদৰ বেয়া কামৰবিলাকৰ বিৰুদ্ধে আমি যুদ্ধ কৰিব লাগিব আৰু এই নফছৰ বিৰুদ্ধে আৰু এই গুনাহবিলাকৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় হ'ব লাগিব প্ৰথম পয়গাম নিজকে কুৰবান কৰি হলেও গুনাহবিলাক পৃথিৱীৰ পৰা মিটাব লাগিব জুলম অত্যাচাৰ পৃথিৱীৰ পৰা মিটাব লাগিব এইটো হৈছে প্ৰথম পয়গাম দ্বিতীয় পয়গাম হৈছে
যে যদিও যুদ্ধৰ ময়দানত সৈন্য বাহিনী বহুতো থাকে, বেয়া মানুহ যদি বহুতো থাকে, ভাল মানুহ যদি এজনো থাকে, তথাপিও কৈছে ভয় কৰিব নালাগে। এই এজন বেয়া ভাল মানুহে বেয়া মানুহৰ মানে এই বেয়া কামবিলাকক শেষ কৰিবৰ কাৰণে কাফি। গতিকে সকলো তোমালোকে উঠি ওলাই আহিবা, বেয়া কামৰ প্ৰতিবাদ কৰিবা। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে মান ৰাআ মিনকুম মুনকাৰান ফালয়ুগাইয়িৰহু বিয়াদিহি। তোমালোকে যদি কোনোবাই বেয়া কাম কৰা কাৰোবাক দেখা, তোমালোকে হাতেৰে পাৰিলে তাক দমন কৰা। ওয়ামান লাম ইয়াস্তাতি ফামান লাম ইয়াস্তাতি ফাবি লিসানিহি। যদি তাক তোমালোকে হাতেৰে দমন কৰিব নোৱাৰা, ফাবি লিসানিহি, অন্তত মুখেৰে তাক নচিহত কৰিব লাগে, ক'ব লাগে যে বাবা এই বেয়া কামটো তুমি নকৰিবা, এইটো বেয়া কাম। ওয়ামান লাম ইয়াস্তাতি, যদি কোনোবা সেইটোও নোৱাৰে, ফাবি কলবিহি যালিকা আযাফুল ঈমান। কৈছে যদি তোমাৰ সেইটোও নোৱাৰে কোনোবাই, তাক অন্তত তাৰ সেই বেয়া কামটোক বেয়া পাব লাগে। অন্তৰৰ যদি সেই কামটো মই বেয়া নাপাওঁ, তেতিয়াহ'লে জানিব লাগিব মোৰ মনত, মোৰ দিলত, অন্তৰত অলপো ইমান নাই, ন্যূনতম ইমানৰ আমি মালিক নহয়। যে সেই কামটো কৰিবৰ কাৰণে হযৰত হুছেইন ৰাদিয়াল্লাহু তাআলা নিজৰ ল'ৰা ছোৱালী, কৈছে 2 বছৰীয়া বাচ্চা, পেটত মানে কোচত থকা বাচ্চাৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰিছে। জোহেৰ যিজন হযৰত হুছেইন ৰাদিয়াল্লাহু তাআলা বচাবৰ কাৰণে গৈছিল ময়দানৰ যুদ্ধত, শেষ মুহূৰ্তত যেতিয়া তেওঁৰ ওপৰত তীৰ আহি লাগিছে, নিজৰ বাচ্চাটোক মাতিছে, মোৰ ল'ৰাটোক মাতি দিয়া, সিও মোৰ লগত শ্বহীদ হ'ব। 2 বছৰীয়া বাচ্চা মাকৰ কোলাৰ পৰা লৈ আহিছে, আহি পেলাই বাচ্চাটোক হাতত চুমা খাইছে, মুখত চুমা খাইছে, চকুত লগাইছে, বাবা আজিৰ পৰা মই গ'লো বুলি যেতিয়া কৈছে, সেই বাচ্চাটোৰ গাত তীৰ মাৰিছে য়েজিদৰ সৈন্য। কি দৰ্দনাক অত্যাচাৰ কৰি পেলাই ময়দানে কাৰবালাত 3টা পেগাম দি থৈ গ'ল। সেইটো হৈছে প্ৰথমতে যে তোমালোকে বেয়া কামৰ বিৰোধিতা সদায় কৰিবা, লাগিলে তোমালোকে কম পৰিমাণৰ মানুহ থাকা, ভাল মানুহ এজন হ'লেও বেয়া কামৰ বিৰোধিতা কৰিবা। আৰু মদ, জুৱা, গুনাহ, জিনা আৰু যিমান বেবিচাৰ, যিমান বেয়া কাম আছে, সকলো বেয়া কামৰ তোমালোকে বিৰুদ্ধে তোমালোকে জাগি উঠিবা আৰু তাৰ বিৰুদ্ধে তোমালোকে মাত মাতিবা। আৰু তাৰ পিছত হৈছে তাৰ শেষ পেগামটো হৈছে যে নিজক কুৰবান কৰি হ'লেও ভাল কাম, আল্লাহৰ হক বলবালা কৰিব। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দিন প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি যিকোনো ক্ষেত্ৰত আমি আগুৱাই যাব লাগিব। বেয়াক আমি ভালৰ কাৰণে পৰিৱৰ্তন কৰিব, ভালত পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব। যদি এইখিনি আমি নকৰোঁ, তেতিয়াহ'লে আমাৰ সমাজবিলাক গেলি গৈ থাকিব। আৰু আমি মুছলমান বুলি কৈ পেলাই আমি অকল খালি শুকুৰবাৰে মছজিদত নামাজ পঢ়িবলৈ আহিলে নহ'ব, ঈদৰ দিনাখন আমি নতুন কাপোৰ পিন্ধি মছজিদত নামাজ পঢ়িবলৈ আহিলে নহ'ব। ভাই মহতৰম দোস্ত বুজুৰ্গ, এইখিনিয়ে ক'লোঁ যে নামাজ যদি সেইদিনাখন যদি মাফ হ'লহেঁতেন, যদি সেইদিনাখন যুদ্ধৰ ময়দানত তলোৱাৰৰ তলত যদি নামাজটো মাফ নহয়, নেজাৰ তলত যদি নামাজ মাফ নহয়, তেতিয়াহ'লে আজি আমাৰ ঘৰত কেনেকৈ নামাজ মাফ হ'ব? মহতৰম ভাই দোস্ত বুজুৰ্গ, নামাজ সকলোৰে কাৰণে ফৰজ, নামাজটো সকলোৱে পঢ়িবই লাগিব। নামাজৰ হিচাপ কিয়ামতৰ দিনত সকলোকে আগত লোৱা হ'ব। গতিকে আল্লাহ তাবাৰক ও তাআলাই আমাক সকলোকে নামাজ পঢ়াৰ কৰা, নামাজ কায়েম কৰাৰ তৌফিক দান কৰক।